আমাৰ মৰিগাঁও পুলিচৰ চাইবাৰ যি ফ্ৰড আছে ফ্ৰডষ্টাৰ, এই চাইবাৰ ফ্ৰডৰ বিৰুদ্ধে যিটো অভিযান সেইটো আপোনালোকে জানে চলি আছিলে। আৰু সেই অভিযানৰ এটা অংশস্বৰূপে আমাৰ যোৱাকালি পুৱতি নিশা আজি এই দুদিন ধৰি আমাৰ কণ্টিনিউৱাছলি বিভিন্ন এৰিয়াত আমাৰ ৰেড চলি আছিলে। মইৰাবাৰী, লাহৰীঘাট আৰু ধিং থানা এলেকাৰ কিছু জেগাত। আৰু সেইমতে আমি এতিয়ালৈকে আমি 5জন মানুহ আমি এপ্ৰিহেণ্ড কৰিছোঁ, যিসকল নেকি চাইবাৰ ফ্ৰড আৰু তেওঁলোকে বিভিন্ন নথি পত্ৰ এইবিলাক পেন কাৰ্ড, আধাৰ কাৰ্ড এইবিলাক বনাই পেলাই ডুপ্লিকেচি কৰি বেলেগ মানুহৰ নামত এইবিলাক ছাবমিট কৰিছিলে এক্সিছ বেংকত। আৰু এক্সিছ বেংকৰ পৰা এই 5জনে মিলি পেলাই প্ৰায় 25 লাখতকৈ অধিক টকা তেওঁলোকে হৰলুটি কৰিছিলে। এই সংক্ৰান্তে আমাৰ ইতিমধ্যে এটা মইৰাবাৰী পুলিচ ষ্টেচনত 18/24 নম্বৰ এটা গোচৰ ৰুজু হৈ আছে। আৰু তাৰ এইকেইটা পলাতক আছিলে, আজি প্ৰায় 1.5 বছৰ ধৰি পলাই আছিলে। তো আমাৰ বিভিন্ন আমি চ'ৰ্চ আমাৰ লাগি আছিলে। আপোনালোকে জানেই যে যিবিলাক মানুহে এনেকুৱা নেকি চাইবাৰ ফ্ৰড কৰিছে বা ডিজিটেল ক্ৰাইম কৰিছে, আমি কাকো ৰেহাই দিয়া নাই আৰু আমি কাকো ৰেহাই নিদিওঁ।